নগাঁও জিলাৰ যুৱ সমাজ আৰু ছাত্ৰ সমাজৰ উদ্যোগত সাৰ্থক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি দিনজোৰা অনশন কাৰ্যসূচী ৰূপায়ণ। জুবিন গাৰ্গৰ আজি এক মাহ পাৰ হৈ গ'ল। ঠায়ে ঠায়ে স্মৃতিচাৰণ ও মাহেকীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ নগাঁও জিলাৰ যুৱ সমাজ আৰু ছাত্ৰ সমাজৰ উদ্যোগত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। পানী নসৰকা তদন্তৰে ন্যায়ৰ দাবী জনাই নগাঁও বিশ্ববিদ্যালয়ৰ সমীপত দিনজোৰা কাৰ্যসূচীৰে অনশন কাৰ্যসূচী ৰূপায়ণ। দিনজোৰা অনশন কাৰ্যসূচী আমি হাতত লৈছোঁ। আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত আমি আচলতে এই অনশনত বহিব লগা হৈছে। সেই কথাটোৱে লাজৰ কথা। অসমবাসী হিচাপে, অসমীয়া হিচাপে আচলতে লাজ পাইছোঁ যে আমি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবী কৰি পেলাই আজি অনশনত বহিব লগা হৈছে। গতিকে চৰকাৰক দাবী জনাইছোঁ আৰু SITৰ যি তদন্ত কমিটি গঠন কৰি দিছে, এই SITৰ টীমটোক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে ক্ষিপ্ৰতাৰে আৰু লগতে স্বচ্ছভাৱে নিকাভাৱে যাতে জুবিন গাৰ্গৰ যি তদন্ত হৈ আছে মৃত্যুৰ তদন্ত হ'ব লাগে আৰু যি দোষীয়ে শাস্তি পাব লাগে। আৰু আমাৰ কেইবাটাও দাবী আছে। আচলতে কেইবাটাও দাবী লৈ আজি এই অনশনত বহিছোঁ। যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ ভিডিঅ'সমূহ খণ্ড খণ্ড কৰি পেলাই প্ৰচাৰ কৰা হৈছিলে। আচলতে অমৃত প্ৰভাই প্ৰথম অৱস্থাত ফাঁকি কিয় দিছিলে যে তেওঁৰ মোবাইলত ভিডিঅ' নাছিলে বা ভিডিঅ' কৰা নাছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত সেই ভিডিঅ'সমূহ খণ্ড খণ্ডভাৱে প্ৰচাৰ কৰা হ'ল, নৃত্য নাটিকা কৰা হ'ল আৰু লগতে জুবিন গাৰ্গৰ মৃত্যুৰ শেষৰ সময়খিনি ভিডিঅ'খিনি আচলতে ক'ত আছে, সেই ভিডিঅ'খিনি ক'ত আছে আৰু আমাৰ অসমৰ ৰাইজে সেই ভিডিঅ'খিনি বিচাৰিছে আৰু আমাৰ বিচাৰৰ অধিকাৰ আছে। যিহেতু জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ, গতিকে আমাৰ সম্পদৰ লগত যিহেতু অন্যায় হৈছে, গতিকে আমাৰ সম্পদৰ মৃত্যুৰ সময়ত কি হৈছিল, কেনেধৰণে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিলে, সেই গোটেই আমাৰ গোটেই তথ্যখিনি লাগে। আৰু লগতে আৰু এটা আমাৰ দাবী হৈছে যে যিখিনি মানুহক আমি ছিংগাপুৰলৈ সেই নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছে বুলি আমি একিউজ কৰিছোঁ বা আমি গম পাইছোঁ যে কিছুমান মানুহ গৈছে, কিন্তু সেই মানুহখিনি এতিয়ালৈকে তদন্তৰ আওতাত অহা নাই। সেই মানুহখিনিৰ, বিশেষ মানুহখিনিৰ পাছপৰ্ট চেক হ'ব লাগে, তেওঁলোক ছিংগাপুৰলৈ গৈছিল নে নাই। বহুত মানুহৰ, বহুত VIP আৰু VVIP মানুহৰ বিৰুদ্ধে ইতিমধ্যে অসমত থানাই থানাই গোচৰ ৰুজু হৈছে, কিন্তু সেইসমূহ VIP আৰু VVIP মানুহ কিন্তু এতিয়ালৈকে তদন্তৰ আওতাত অহা নাই। গতিকে সেই VIP আৰু VVIP মানুহবিলাকৰ পাছপৰ্ট চেক হ'ব লাগে যে তেওঁলোক ছিংগাপুৰত আছিল নে নাই নৰ্থ ইষ্ট ফেষ্টিভেলৰ সময়ত। আৰু যিসকল মানুহ এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ সময়ত সেই গোটেই ফেষ্টিভেলটোৰ লগত জড়িত হৈ আছিলে, প্ৰত্যেকজন মানুহ তদন্তৰ আওতাত আহিব লাগে। আৰু এই প্ৰৱাসী ছিংগাপুৰত বসবাস কৰা যিসকল অসমীয়াই আচলতে বগা চাৰ্ট পৰিধান কৰি পেলাই জুবিনৰ মৃত্যুৰ সময়ত সেই য়ট পাৰ্টিত তেওঁলোক আছিলে, তেওঁলোকক VIP VVIP ট্ৰিটমেণ্ট দিয়া বন্ধ হ'ব লাগে আৰু তেওঁলোকক তদন্তৰ আচল আওতাত আনিব লাগে। আচলতে তেওঁলোকক VIP VVIP টাইপ আনি তেওঁলোকক শুশ্ৰূষা কৰি পেলাই যি মানে সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰাখি পেলাই তেওঁলোকক যাবলৈ দিয়া হৈছে, সেই কমপ্লিট এই বস্তুটো বন্ধ কৰিব লাগে। আৰু তেওঁলোকক তদন্তৰ আওতাত আনি অসমতেই ৰাখি তেওঁলোকক আচলতে দোষী হিচাপে যিখিনি তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা আমি দাবী কৰিছোঁ। আৰু লগতে জুবিন গাৰ্গৰ আজি এক মাহ হৈ গ'ল, গতিকে তেখেতৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ যি পবিত্ৰ আত্মাই শান্তি পাওক। কিন্তু তেখেতৰ পবিত্ৰ আত্মাই তেতিয়াহে শান্তি পাব যেতিয়া এই অসমখনত শান্তি আৰু সম্প্ৰীতিৰ আমি নিদৰ্শন দাঙি ধৰিব পাৰিম। আৰু সেই ইতিমধ্যে আমাৰ অসমত সেই শান্তি আৰু সম্প্ৰীতিৰ নিদৰ্শন আমি আমাৰ অসমীয়া ৰাইজে দাঙি ধৰিছোঁ। আৰু লগতে জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু জুবিন গাৰ্গৰ ন্যায় দাবী আমাৰ ন্যায্য দাবী। আৰু জুবিন গাৰ্গে যিদিনাখনেই ন্যায় পাব সেইদিনাখনেই আচলতে জুবিন গাৰ্গৰ পবিত্ৰ আত্মাই শান্তি পাব। আৰু এই দাবীকেইটা লৈ আমি আজি অনশনত বহিছোঁ। আৰু চৰকাৰ আৰু তদন্তকাৰী যি SIT টীম, সেই SIT টীমলৈ আমাৰ এই দাবীকেইটা থাকিব।